আপুনি দুখীয়া ঘৰৰ ল'ৰা ছোৱালী হ'ব পাৰে, তাৰ অৰ্থ এইটো নহয় যে আপুনি এইখন পৃথিৱীত দুখীয়া ঘৰৰ ল'ৰা ছোৱালী হ'লোঁ বুলি একোৱে কৰিব নোৱাৰে। আপুনি সকলো কৰিব পাৰে, সকলো কামেই সম্ভৱ। এনেকুৱা একো কামেই নাই যে যিটো কাম অসম্ভৱ কোনেও কৰিব নোৱাৰে এখন পৃথিৱীত। সকলো কামেই সম্ভৱ, মাত্ৰ তাৰ কাৰণে নিজকে এটা ষ্ট্ৰং সিদ্ধান্ত ল'ব লাগে। লগতে আপোনাক লাগিব একাগ্ৰতা, নিষ্ঠা আৰু সততা, আৰু এইখিনি ভগৱানে সকলোকে দিয়ে পঠাইছে। মাত্ৰ আপুনি সিদ্ধান্ত ল'ব লাগে আপুনি ইয়াক ব্যৱহাৰ কৰিব নে নাই। যদি আপুনি ইয়াক ব্যৱহাৰ কৰে, অসম্ভৱ কাম এটাকো আপুনি সম্ভৱ কৰি তুলি ল'ব পাৰে। এতিয়া আপোনাৰ ওপৰত ডিপেণ্ড কৰে আপুনি কেনেকুৱা ধৰণৰ পথ নিৰ্বাচন কৰে। আপুনি ভাল পথ নিৰ্বাচন কৰিব নে বেয়া পথ নিৰ্বাচন কৰিব। যদি আপুনি ভাল পথ নিৰ্বাচন কৰে তেতিয়াহ'লে ভৱিষ্যত ভাল হ'ব, আৰু যদি আপুনি বেয়া পথ নিৰ্বাচন কৰে ভৱিষ্যত বেয়া হ'ব। মই আকৌ আপোনাক এই কথাটো সোঁৱৰাই দিব বিচাৰোঁ, এইখন পৃথিৱীত এনেকুৱা একো কামেই নাই যিটো অসম্ভৱ। দুখীয়া ঘৰৰ ল'ৰা ছোৱালী হ'লোঁ বুলিয়ে আপুনি যে কৰিব নোৱাৰিব, আপুনি সকলো সম্ভৱ কৰি তুলিব পাৰিব। মাত্ৰ আপুনি নিজকে এটা ষ্ট্ৰং সিদ্ধান্ত ল'ব লাগিব, আৰু লগতে আপোনাক লাগিব একাগ্ৰতা, নিষ্ঠা আৰু সততা, আৰু এইখিনি ভগৱানে সকলোকে দিয়ে পঠাইছে, আপোনাকো দি পঠাইছে। মাত্ৰ আপুনি সিদ্ধান্ত ল'ব লাগে আপুনি ইয়াক ব্যৱহাৰ কৰিব নে নাই। ধন্যবাদ।